আজমল ফাউণ্ডেশ্যন আৰু জমিয়ত উলেমায়ে হিন্দৰ কিছু লোকে মোক ইউজ কৰিলে বুলি কিয় কৈছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এটা কথা, যিসকল লোকে এইটো বিষয়ত একো নাজানে, বাহিৰা ডিষ্ট্ৰিক্টৰ লোক, তেওঁলোকে কমেণ্ট নকৰিব। এতিয়া মই প্ৰথমে যেতিয়া আজমল ফাউণ্ডেশ্যনৰ সাহায্য আমাৰ নাজিৰা বেগীয়ে নাই পোৱা বুলি ভিডিঅ'টো বনাইছিলোঁ, তাৰপিছত লগালগ তেওঁলোকে আহি নাজিৰা হোলাংকাথনি আৰু হৃদায়তপুৰ নামৰ এখন গাঁৱত দি দিলে। দুখন গাঁৱত বহুত বেছি মানুহ নাই, কম মানুহৰ লিষ্ট দুখন লৈ দুখন গাঁৱত দি দিলে। আৰু মই তেতিয়া লগালগ মই ভিডিঅ' বনাই জনাই দিলোঁ যে আজি আজমল ফাউণ্ডেশ্যনৰ সাহায্য আমাৰ নাজিৰা এই দুখন গাঁৱে পালে। তাৰ পাছত কি হ'ল, তেওঁলোকে নিজে ফোন কৰি আকৰাম নামৰ মানুহ এজনক নাজিৰাৰ তেওঁলোকে মাতি পঠিয়ালে। আৰু সেই হিচাপত তেওঁ গৈ মেলি তেওঁলোকে আকৰাম হুছেইন নামৰ লোকজনক ক'লে আপুনি লিষ্ট দিয়ক। আৰু তেওঁ গৈ পিনে ৱাৰ্ড কেইটাৰ লিষ্ট দিলে, ৱাৰ্ড মেম্বাৰো আছিলে লগত। আৰু সেইমতে আকৰাম হুছেইনে লিষ্ট দিছিলে। আৰু গোটেইখিনি ৱাৰ্ডৰ সম্পূৰ্ণ যিমান মানুহ আছিলে গোটেইখিনি মানুহে নাই পোৱা। আৰু মোক ফোন কৰি মাতিলে। তাৰপৰা মই গৈ ভিডিঅ' এটা বনাইলোঁ। আজি নাজিৰা 8 নম্বৰ ৱাৰ্ডে পাইছে, আজি নাজিৰা 6 নম্বৰ ৱাৰ্ডে পাইছে, 5 নম্বৰ ৱাৰ্ডে পাইছে, এনেকৈ প্ৰায় নাজিৰা 5টামান ৱাৰ্ডত তেওঁলোকে দিলে। আৰু গাঁও বুলি ক'লে হোলাংকাথনি গাঁৱৰ কেইঘৰমান মানুহক দিছে আৰু হৃদায়তপুৰ গাঁও, সেই দুখন গাঁও মানুহক দিছে। আৰু মই এতিয়া ভিডিঅ'বোৰত অকলে গাঁৱৰ হৈ মাতি আহিছোঁ। তেওঁলোকৰ ৰজাপুল, দুৱৰা গাঁও, তাৰপিছত বহুত গাঁও আছে, মই কিমান গাঁৱৰ নাম ল'ম, বামুণবাৰী, বামুণ পুখুৰী, এনেকৈ বহুত গাঁও আছে যিখিনি বহুত বেছি ক্ষতিগ্ৰস্ত। সেইখিনি গাঁৱত তেওঁলোক নাহিলে দিবলৈ। আৰু মই যে নাজানো তেওঁলোকে যে সেই 4-5টা ৱাৰ্ডত দিয়ে তেওঁলোকে যে সাহায্য বিতৰণ সমাপ্ত কৰি দিব বুলি মই নাজানো। মোক তেওঁলোকে মিডিয়াৰ আগত চিনাকি কৰাই দিলে। চিনাকি কৰাই দিয়াৰ পিছত কি হ'ল, ময়ো মানে পটককৈ কৈ দিলোঁ আমাৰ নাজিৰাৰ প্ৰায় অঞ্চলত পালে বুলি কৈ দিলোঁ। সেইটো মোৰ ভুল হ'ল কোৱাটো, আৰু সেইবাবে মই নাজিৰাৰ বাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থী। মই কৈ দিলোঁ। এতিয়া সেই ভিডিঅ'টোৱে তেওঁলোকৰ মানে হাতিয়াৰ হৈ গৈছে। তেওঁলোকে এতিয়া মানুহবোৰক জানিবলৈ দিছে যে এই ছোৱালীজনীয়ে মিছাকৈ ভিডিঅ' বনাই আছে। এই ছোৱালীজনীৰ ওচৰৰ গোটেই গাঁওখিনিয়ে পাইছে, সকলো ৰাইজে পাইছে, কিন্তু নাই পোৱা। মই মিছাকৈ ভিডিঅ' বনোৱা নাই। আপোনালোকে আহি, মই বাৰে কৰি আছোঁ, আপোনালোক আহি চাৰ্ভে কৰক, মানুহৰ ঘৰে যাওক। মানুহবোৰে ক'ব নহয় মই মিছা কথা ক'ম, 10জন মানুহে মিছা কথা ক'ব, কিন্তু এখন গাঁও, দুখন গাঁও, 10খন গাঁৱেতো মিছা কথা নকয় নহয়। তেওঁলোকে মোক ইউজ কৰিলে, মাতিলে, ফোন কৰি মাতে, আৰু মই সেই হিচাপত গৈ ভিডিঅ'কেইটা বনাই দিওঁ। আৰু মইতো নাজানো তেওঁলোকে যে ইমান ডাঙৰ এটা মানে চক্ৰান্ত মোৰ বিৰুদ্ধে তেওঁলোকে মানে খেলিছিলে বুলি মইতো নাজানো। মই সহজ সৰল মানুহ, মই গৈ পিনে ভিডিঅ'টো বনাই মই কৈ দিওঁ আজি নাজিৰাত 8 নম্বৰ ৱাৰ্ড, আমুক নম্বৰ ৱাৰ্ডত দিছে বুলি। তাৰপিছত তেওঁলোকে সেই 4-5টামান ৱাৰ্ডত দি মেলি সাহায্য বিতৰণ সম্পূৰ্ণভাৱে বন্ধ কৰি দিলে। আৰু নাজিৰা ষ্টেচনত যে সাহায্যখিনি দিছিলে সেইখিনি চুৰাটৰ পৰা আনিছিলে। চুৰাটৰ জমিয়ত উলেমায়ে হিন্দ চুৰাট, তাত বেনাৰখনত লিখা আছিলে সেইখিনি চুৰাটৰ তেওঁলোকে দিছিলে। কিন্তু সেইখিনিও তেওঁলোকে আজমল ফাউণ্ডেশ্যনৰ পৰা দিছোঁ বুলি কৈ দি দিলে। আৰু এটা তেওঁলোকে মানে পলিটিক্স কৰিছিলে মোৰ লগত। তেওঁলোকে বেলেগ সাহায্য এইখিনি আহিছিলে, মোক কৈছিলে ভণ্টি তুমি যে কৈছিলা ষ্টেচনত দিব লাগে, আমি দি দিম। মই তেতিয়া ক'লোঁ দাদা সেইখিনি দিব নালাগে, আমাৰ মানুহখিনিক আজমল ফাউণ্ডেশ্যনৰ সাহায্যটোৱে লাগে। আৰু আমাৰ মানুহখিনিয়ে নাজানো কিয় আজমল ফাউণ্ডেশ্যনৰ সাহায্য বুলি কৈ পাগল হৈ গৈছে। তাৰপিছত তেওঁলোকে সেই চুৰাটৰ মানুহখিনি আহিছিলে, তেওঁলোকৰ সাহায্যটো নাজিৰা 4 নম্বৰ ৱাৰ্ডত দিয়ালে, হয় ওপৰ নাজিৰা। তাৰ আধা মানুহে পালে, আধা মানুহে নাপালে। তাত খুব ডাঙৰ এখন কাজিয়াৰ সূত্ৰপাতো হৈছিলে। তাৰপৰা ষ্টেচনৰ মানুহ কেইঘৰমানত তেনেকৈ দিয়ালে। আৰু এতিয়া মানে মই যে সেই আগৰ ভিডিঅ'কেইটাত কৈ দিলোঁ তেওঁলোকে নাজিৰাত দিলে বুলি, বা মই আগৰ বহুতকেইটা ভিডিঅ' মই মোৰ প্ৰফাইলত আপলোড দিলোঁ যে আজমল ফাউণ্ডেশ্যনৰ বস্তু আজি আমুকত পাইছে, তামুকত পাইছে, সেইবোৰে মানে সিহঁতি প্ৰুফ হিচাপে থৈ দিছে মোৰ এগেইনষ্টত। এতিয়া সেইখিনিয়ে মোৰ এগেইনষ্টত সিহঁতি মানে প্ৰুফ থৈছে যে মই কোৱা গাঁওখিনিত সিহঁতি দিলে, কিন্তু নাই দিয়া। তেওঁলোকৰ কথাত আপোনালোকে ভুল নাযাব, আপোনালোকে মোৰ কথাটো ভুল যাব নালাগে। আপোনালোকে নিজে আহক নাজিৰাত, মই বাৰে কৈছোঁ নিজে আহক নাজিৰা গাঁওসমূহলৈ যাওক, আৰু তাত সোধকগৈ মানুহখিনিয়ে পাইছে নে নাই পোৱা। আৰু যেতিয়া নাজিৰালৈ আহিব মই ভাবোঁ আমাৰ নাজিৰাৰ লোকৰ লগত সহযোগ কৰিহে সেই গাঁওখিনিলৈ যাব। কাৰণ আমাৰ মানুহ থাকিব লাগিব, কাৰণ এতিয়া মানে সন্দেহ আমাৰো হৈ গৈছে, বহুত চক্ৰান্ত চলি আছে। সেইকাৰণে আমাৰো এতিয়া সন্দেহ হৈছে। আমাৰ মানুহো লগত থাকিব, আপোনালোকৰ মানুহো থাকিব, একেলগে গৈ দুইখিনি মানুহে তাত গৈ চাৰ্ভে কৰিব সঁচাকৈ মানুহখিনিয়ে পাইছে নে নাই পোৱা। আৰু মোক যে ইমান ডাঙৰ এটা চক্ৰান্তৰ বলি বনালে আপোনালোকে, মইতো ভবা নাছিলোঁ। ইমান ডাঙৰ এজন মানুহ, মইতো বহুত বিশ্বাস কৰিছিলোঁ। বিশ্বাসৰ ফল এয়াই দিলে, নহয় জানো? ঠিকেই কয়, কিছুমান মানুহ বিশ্বাসৰ উপযোগী নহয়। কাকো বিশ্বাস নকৰোঁ এতিয়া মই আপোনালোকৰ, কাকোৱে নকৰোঁ বিশ্বাস। শিৱসাগৰ সহায় কৰিবলৈ আহিছে, কিন্তু আমাক আল্টিমেটলি সহায়টো আনফৰ দায়হে কৰিলে।
আজমলে কথাহে ক'লে মানে কি তেওঁ কৈছে 20 লাখ টিং দিম বুলি 20 লাখ টিঙৰ মই হিচাপ উলিয়াইছোঁ এইটোতো 200 কোটি টকা ওপৰ বাজেট 20 লাখ টিঙত যদি আমি 4 লাখ টকাত 86 বান্দুল টিং পাইছোঁ মাত্ৰ তেনে 20 লাখ টিং দিবলৈ হ'লেতো 200 কোটি টকা লাগিব কেৱল আভুৱা ভাৰিলে নেকি আপোনালোকৰ ওচৰত গৈ আমাক পানী অলপ দিছিলে আৰু টোপোলা কেইটামান দিছিলে বাকী এনেই দিয়া নাই শিৱসাগৰবাসী ৰাইজলৈ মোৰ এটা অনুৰোধ যে আজি সামাজিক মাধ্যমত দেখা পোৱা যি টচক অসম চৰকাৰৰ জিলা উপায়ুক্তই শিৱসাগৰ জিলাৰ উপায়ুক্তই যি যোগান ধৰিছে টচক তাৰে এখন টচক আপোনালোকে গোটেইবোৰ ব্যৱহাৰ কৰিলে তাৰে এখন টচক হ'লেও আপোনালোকে ৰাইজ ৰাখিব এইকাৰণে কৈছোঁ যে যিখন টচক আপোনালোকক দিছে সেনেকুৱা টচক হয়তো অসম তথা ভাৰতত আৰু বেলেগ কোনো মানুহে দেখা নাপাব আপোনালোকে জ্ঞাত যে 2016 বৰ্ষত অসমৰ ট্ৰেজাৰী চেক কৰি পেলাই গড়ৰ খৰ্গ পৰীক্ষা কৰা হৈছিল এই পৰীক্ষা কৰা গড়ৰ খৰ্গৰ ভিতৰত 2511টা গড়ৰ খৰ্গৰ ভিতৰত 2-3টা গড়ৰ খৰ্গ সবাতোতকৈ দীঘল কাৰণে 32 ইঞ্চি দীঘল কাৰণে নৱপ্ৰজন্মই চাবৰ কাৰণে অনাগত দিনত নৱপ্ৰজন্মই চাবৰ কাৰণে মিউজিয়ামলৈ প্ৰেৰণ কৰা হৈছিল তাৰমানে এই কথাটো মই ক'ব বিচাৰিছোঁ যে সবাতোতকৈ দীঘল গড়ৰ খৰ্গটো মিউজিয়ামলৈ প্ৰেৰণ কৰা হৈছে নৱপ্ৰজন্মক চাবৰ কাৰণে ঠিক তেনেকুৱাকৈ শিৱসাগৰত দিয়া সবাতোতকৈ চুটি টচকখন চাবৰ কাৰণে নৱপ্ৰজন্মক মই ভাবোঁ যে এখন হ'লেও টচক ৰাইজে ৰাখিব মিউজিয়ামলৈ প্ৰেৰণ কৰিব লাগে অতি দুৰ্ভাগ্যজনক বিষয় যে আজি চাওক অসম তথা ভাৰতত যিবোৰ দৰ্জা মানে দোকানত কিনিবলৈ পোৱা যায় প্ৰত্যেকখন দৰ্জা কিন্তু 6.5 ফুটৰ দৰ্জা আহে আৰু অসমত যিমানবোৰ ষ্টিলৰ পালেং আপুনি কিনিবলৈ পোৱা যায় পালেংখনৰ দীঘল কিন্তু 6.5 ফুটে থাকে অৰ্থাৎ দৰ্জাবোৰো আহে 6.5 ফুট আৰু পালেংখনো আহে 6.5 ফুট কিন্তু অসম চৰকাৰে দিয়া লেট্ৰিনবোৰ 5 ফুটৰ দৰ্জা এতিয়া মানুহজনৰ ঘৰৰ ভিতৰত 6.5 ফুট দৰ্জাত অহা যোৱা কৰে লেট্ৰিন কৰিবলৈ গ'লে 4 ফুট হৈ যাব লাগিব মানুহজন কি যাদু কি অৱস্থা যে চৰকাৰে এই কথাটো জ্ঞাত নহয় নেকি যে এজন মানুহ 5 ফুট 5.5 ফুটলৈকে থাকে তেওঁক 6.5 ফুটৰ টচকখন দিলে তেওঁ ভালকৈ শুব পাৰে এতিয়া চৰকাৰে দিয়া টচকখনত মূৰটো কিন্তু ওলমি থাকিব ভৰিটো ওলমি থাকিব মাজতে থাকিব এখন টচক গতিকে এনেকুৱা আনকমন টচক চৰকাৰে যে যোগান ধৰিছে মই ভাবোঁ যে এই টচকখন হয়তো দেশ বিদেশৰ মানুহ আহি চাবও পাৰে কাৰণ এটি সামাজিক মাধ্যমত যেতিয়া প্ৰচাৰ হৈছে যে অসম চৰকাৰে এটা নতুন পদ্ধতিত টচক বনাইছে যোগান ধৰিছে হয়তো এখন চাবলৈ আহিব পাৰে সেইকাৰণে যেনেকৈ অসমৰ সবাতোতকৈ দীঘল 32 ইঞ্চি দীঘল গড়ৰ খৰ্গটো মিউজিয়ামলৈ প্ৰেৰণ কৰা হৈছিলে ঠিক তেনেকুৱাকৈ মই ভাবোঁ যে এই শিৱসাগৰ জিলা উপায়ুক্তই যোগান ধৰা টচকখন সবাতোতকৈ চুটি কাৰণে মিউজিয়ামলৈ প্ৰেৰণ কৰিব লাগে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে আচলতে আমি ক'বলৈ বেয়া লাগে যে আপোনালোকে বানপীড়িত লোকসকলক কিয় এনেকৈ প্ৰতাৰণা কৰিব বিচাৰিছে যে আপুনি যদি সঁচাকৈ ৰাইজক সহায় কৰিবলৈ যিটো ধন মুকলি কৰি দিলে সেই ধৰণৰে যোনজন ঠিকাদাৰে এই বস্তুখিনি যোগান ধৰিছিল যিজন উপায়ুক্তই এই সামগ্ৰীবোৰ চোৱা চিতা কৰিছিল যিহেতু এজন ঠিকাদাৰে যোগান ধৰা বস্তুখিনি প্ৰথমতে তাক টেষ্ট কৰিব লাগে মানে চেম্পলৰ কাৰণে এখন পঠোৱা হয় জিলা উপায়ুক্তই যদি সঁচাকৈ এই চেম্পলৰ টচকখন চাইছিলে তেখেতে এনেকুৱা এখন টচকত শুব নেকি 4 ফুট দীঘল টচক এখনত তেওঁ শুব নেকি তেওঁ যদি নুশুৱে তেতিয়াহ'লে মই ভাবোঁ যে অইন মানুহো শুব নোৱাৰিব তাৰ কোৱালিটিৰ কথা নাই কিমান কোৱালিটি ভাল বেয়া দিছে সেইটো ভিতৰত চালেহে আমি গম পাম কিন্তু তথাপিতো দিশ পুতলটো 4 ফুট দীঘলৰ এখন টচক দি ৰাইজক কিয় প্ৰতাৰণা কৰিব বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে জিলা উপায়ুক্তই যদি সঁচাকৈ এনেকুৱা কাম কৰিছে ই গৰিহণাযোগ্য মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আপুনি ধন মুকলি কৰি দিয়াৰ পিছত প্ৰকৃততে যদি ঠিকাদাৰ গোষ্ঠীয়ে বা জিলা উপায়ুক্তই এই সামগ্ৰীবোৰ যোগান ধৰিছে তেতিয়াহ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহ'লে দিব নালাগে লাগিলে এককালীনভাৱে যিটো মূল্য হয় সেই মূল্যটো ৰাইজক দি দিলে ৰাইজে নিজে বজাৰৰ পৰা উপযুক্ত এখন টচক কিনি ল'ব অবাবত চৰকাৰী ধন অপচয় নকৰিবলৈ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আজি সেই টচকখনক লৈ সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পিছত প্ৰচাৰ হোৱাৰ পিছত আজি ছ'চিয়েল মিডিয়া ইমানে ফাষ্ট যে পৃথিৱীৰ হয়তো সব দেশে এই টচকখন দেখা পাইছে গতিকে লজ্জিত অসম বুলি ক'লে আমিও লজ্জিত কাৰণ এনেকুৱা এখন টচক চৰকাৰে যোগান ধৰিলে চৰকাৰ যিয়ে নহওক জিলা উপায়ুক্তৰ সহযোগত চৰকাৰৰ কিন্তু বদনাম হৈছে মই ভাবোঁ যে এই টচকখন পুনৰ ঘূৰাই আনিব লাগে ৰাইজক যেনেকৈ দিছিলে
যে উপযুক্ত এখন টচক ৰাইজক দিব লাগে, যিহেতু বানপীড়িত লোক, তেওঁলোকৰ অভাৱ অভিযোগ আৰু বেছি। কেৱল পাল মাৰিবৰ কাৰণে এনেকুৱা এখন টচক দি সংখ্যাত আমি ইমান কোটি টকা দিছো বুলি কোৱাটো দুৰ্ভাগ্যজনক বিষয়। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো, আমি কৈ দিয়াৰ কাৰণে হয়তো আপোনালোকে আমাক কিছু হলেও বেয়া পায়, কিন্তু সত্য সদায় জয়। আমি কৈ আছো যে এইটো দেখিছো, আমি কৈছো। এই কাৰণে কৈছো যে ৰাইজ, যিবোৰ সামগ্ৰী আপোনালোকক যোগান ধৰিছে সেইবোৰ আমাৰে কৰ কাটলৰ পইচা, যে কৰ কাটলৰ পইচাটো সৎব্যৱহাৰ হ'ব লাগে। আৰু যদিহে দিব নোৱাৰে তেতিয়াহ'লে মই ভাবো যে ৰাইজৰ ধন চৰকাৰৰ ঘৰতে জমা হৈ থাকক, যেতিয়া পাৰে তেতিয়া এককালীনভাৱে পইচাই দি দিয়ক ৰাইজক। এনেকে এজন ঠিকাদাৰক পকেট গৰম কৰিবলৈ আৰু অসমৰ ৰাইজক আভুৱা ভৰাই কিছুমান সামগ্ৰী নিদিবৰ কাৰণেহে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো, যদি দিয়ে উপযুক্ত সামগ্ৰী ৰাইজক ব্যৱহাৰ হোৱা সামগ্ৰী দিয়ক, আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰৰ ঘৰতে ধনটো জমা কৰি ৰাখক, কোনো এজন ঠিকাদাৰক পকেট গৰম কৰিবলৈ আৰু ৰাইজক আভুৱা ভৰাবলৈ এইবোৰ সামগ্ৰী যেন নিদিয়ে, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো। এই অখিল গগৈ আৰু উপায়ুক্ত গৰাকীৰ লগত বাক বিতণ্ডা হ'ল। কি কাৰণে হ'ল হয়তো অসমৰ ৰাইজে জানে। আৰু এই বিজেপিৰ কিছুমান কৰ্মকৰ্তাই আজিৰ দিনটোত অখিল গগৈ ডাঙৰীয়াক ক্ষমা খুজিবলৈ কৈছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মূল কাৰণটো এতিয়া কি হ'ল গম পায়নে? মূল কাৰণটো হ'ল সেই উপায়ুক্ত গৰাকীৰ হাতত যিমানখিনি বানৰ কবলত ডুব যোৱা ৰাইজৰ কাৰণে যিমান সাহায্য আছিলে নহয়, যিমানখিনি পুঁজি বা যিমানখিনি টকা তেওঁলোকৰ হাতত আছে, সেই টকাখিনি আজি যোনটো দিনত আহি পেলাই প্ৰতিবাদ কৰিছেই, এইকেইজনক প্ৰয়োজন আছিলে সেইখিনি টকা, সেইকাৰণে আজি প্ৰতিবাদ কৰিছে। অখিল গগৈ ডাঙৰীয়াই কি ভুল কাম কৰিলে, কোনটো পক্ষত আপুনি ভুল দেখিলে বিচাৰ কৰি চাওক। কোনখিনি কথাত তেওঁক ইমান তাচিতুল্য কৰি কিমান বেয়া কথা ক'লেনো, কিমান অন্যায় কৰিলেনো তেওঁক? আপোনালোকে ভিডিঅ'টো চাই পেলাই কি বুজি পোৱা নাই আপোনালোকে? তেওঁ কি নিজৰ লাভালাভৰ কাৰণে সেই মানুহ উপায়ুক্তগৰাকীৰ লগত বাক বিতণ্ডা কৰিছিলে নেকি? তৰ্ক বিতৰ্ক কৰিছিলে নেকি? কি কাৰণে তৰ্ক বিতৰ্ক কৰিছিলে তেওঁৰ লগত? সেই যে শিৱসাগৰত বানপানী হৈ আছে আৰু বানপানীৰ কবলত ডুব যোৱা ৰাইজক সাহায্যৰ নামত যে কিবা এটা পুঁজি টকা এটা আহিছিলে, সেইটো দিবৰ কাৰণেহে লাগিছিলে। নিজৰ লাভালাভৰ কাৰণে তেওঁ সেই উপায়ুক্তগৰাকীৰ লগত তৰ্ক বিতৰ্ক কৰা নাই নহয়। কোনোবা বেলেগ কাৰণত তৰ্ক বিতৰ্ক কৰা নাইতো। সমাজৰ কাৰণে কাম কৰি পেলাই, সমাজক যদি বস্তুটো পোৱা প্ৰাপ্যটো সমাজখনে বা ৰাইজে দুখত পৰি থকা মানুহখিনিয়ে যদি সেই বস্তুটো নেপায়, তেনেহ'লে আপুনি কি হালা নকৰিব, মই কি হালা নকৰিম, যাকে হ'লেও যোনে লৈ থাকিলেও এই কথাটো আমি ক'বলৈ বাধ্যতা আৰু ক'বও লাগিব। এতিয়া আপোনালোকে সেইখিনি পইচা আপোনালোকক প্ৰয়োজন আছিলে, সেইখিনি নোপোৱাৰ দুখত আপোনালোকে কি কৰিছে? তাচিতুল্য কৰি পেলাই, ৰাজনীতি চক্ৰ ভৰাই পেলাই, এইবিলাক এটা ভাগ কৰি আৰু সেই টকাখিনি আপোনালোকৰ পকেটত লাগে। আপোনালোকক পকেটত সেইখিনি টকা লাগে, সেইকাৰণেহে আপোনালোকে এইটো প্ৰতিবাদী কাৰ্যসূচী আজি হাতত লৈছে আপোনালোকে। যদি আপোনালোকৰ সেইখিনি যদি আপোনাৰ টকা প্ৰয়োজন নাথাকিলে হ'লে নহয়, আজি যদি সুদৃষ্টিৰে যদি আপুনি ভালদৰে আপুনি যদি চালে হ'লে নহয়, তেনেহ'লে এইটো এটা খুব ভাল কথা হৈছিলে আৰু খুব ভালৰ এটাই লৈ পেলাই তেওঁ পদক্ষেপ এটা লৈ পেলাই তেওঁৰ লগত বাক বিতণ্ডা হৈছিলে। এনেই নাই হোৱা, এনেই নকৰে। আৰু তেওঁক যে এনেকুৱা যে কৰিছে যে খুব ভাল কথা। আপোনালোকক সকলো অসমৰ ৰাইজে একদম সৰুৰ পৰা আদি ডাঙৰ চবেই আপোনালোকক চিনি পাইছে যে আপোনালোকে স্বাৰ্থত এইবিলাক কাম কৰি আছে, স্বাৰ্থত কৰিছে। কাৰণ ইমান দুখত পৰি থকা মানুহখিনি সেই পইচা কেইটকা প্ৰয়োজন হৈ আছে তাত। চবেইতো আজি 2 দিন দিব 3 দিন দিব, আজি দি এতিয়া লাহে লাহে মানুহে চব নিজৰ নিজৰ কামত চবেই লাগি যাব আৰু কোনো দিবলৈ নাযাব। গতিকেলৈ সেইকেইটকা পইচা পায়ো সেইখিনি মানুহে অলপ দিন ধুনীয়াকৈ শান্তিৰে চলিব পাৰিব। সেইকাৰণেহে তেওঁ তাত বাক বিতণ্ডা বা তৰ্ক বিতৰ্ক তেনেকুৱা লিপ্ত হ'ব লগা হৈছে। কাৰণ তেওঁ এজন দায়িত্বশীল, মানুহৰ বাবে কাম কৰা এজন মানুহ, সেই মানুহজন দায়িত্ব আছে। গতিকে তৰ্ক কি তাতোতকৈ ডাঙৰ ভয়ানক যুদ্ধ সদৃশ পৰিৱেশ হ'বও পাৰে। গতিকেলৈ কথাবিলাক বিচাৰ কৰি চাব। এইবিলাক আপোনালোকৰ নিজৰ পকেটৰ কাৰণেহে আপোনালোকে প্ৰতিবাদ কৰিছে। তেওঁ নিজৰ পকেটৰ কাৰণে সেই বাক বিতণ্ডা তৰ্ক বিতৰ্ক নাই কৰা। গতিকেলৈ কথাবিলাক বিচাৰ কৰি চাব। আৰু যদি ইমান নিকৃষ্ট আপোনালোক, ইমান নিৰ্লজ্জ, ইমান নিধক,
মানে আপোনালোকৰ বিবেক বোলা বস্তু নায়েই নেকি? আপোনালোকেতো দামী দামী গাড়ী লৈ ঘূৰে, ফৰ্চুনাৰ, ইনোভা, স্কৰপিঅ, বলেৰো এনেকুৱা গাড়ীত ঘূৰে। আপোনালোকৰ লাইফষ্টাইলটো সাংঘাতিক। তেতিয়া লাজ নালাগেনে? আৰু আপোনালোকৰ ল'ৰা ছোৱালী কি ভাবিছে? আপোনালোকে 2 নম্বৰী টকাৰে অমৃত কিনিম বুলি ভাবিছে নেকি? 2 নম্বৰী টকাৰে কিনি খোৱা কোনো সামগ্ৰীয়ে ল'ৰা ছোৱালীৰ কামত নাহে। মনত ৰাখিব, পৰিণতি এই পৃথিৱীতে ভুগিব লাগিব। আপোনালোকে যদি ভাবিছে আপোনালোকে সুখত আছে, শান্তিত আছে, আপোনালোকে যদি ভাবিছে যে সাধাৰণ মানুহখিনিক ঠগাই, সাধাৰণ মানুহখিনিক টকা মাৰি আপোনালোকে বিলাসিতা কৰি সাংঘাতিক জীৱন যাপন কৰি আছে, ভুল কথা। একোডাল নিব নোৱাৰে, মৃত্যুৰ সময়ত লগত একোডাল নিব নোৱাৰে। এই কথাটো আপোনালোকে নাজানে নেকি? কিয় আপোনালোকে বানাক্ৰান্ত ৰাইজৰ টকাবোৰ খালে? কিয় বানাক্ৰান্ত ৰাইজক এনেকে উপহাস কৰিলে? যিখিনি সময়ত মানুহখিনি অকবকাই আছে, শান্তিৰে উশাহ ল'ব পৰা নাই, হাহাকাৰ কৰি আছে, সেইখিনি সময়ত চৰকাৰে প্ৰদান কৰা সাহায্যৰ টকাবিলাক আপোনালোকে কিয় খালে? সেই টকাৰে আপুনি আপোনাৰ ল'ৰা ছোৱালীক যদি কিবা বস্তুও কিনি দিছে, কোনো কামত নাহে। মনত ৰাখিব। প্ৰিয় দৰ্শক, নিজেই মন কৰক উজনিৰ কি অৱস্থা। উজনি বানাক্ৰান্ত লোকসকলক তুলি প্ৰদানৰ নামতো এওঁলোকে টকা খাইছে। বাতৰি দেখি আছে নহয় কি ধৰণে এওঁলোকে টকা খাইছে। বানাক্ৰান্তক কি ধৰণে ফটা কানিৰ তুলি দি উপহাস কৰিছে। 3 ফুট দীঘল আঁঠুৱা দিছে, 2 ফুট বহল তুলি দিছে, যি তুলিৰ ওপৰত এওঁলোকৰ পোহনীয়া কুকুৰকো নথয়। মন কৰক ডাঙৰ ডাঙৰ মানুহবিলাকে কেনেকে কুকুৰবোৰ পালন কৰে, আৰু এওঁলোকক এই তুলি দিছে। তুলিৰ ভিতৰত তুলা নাই, কেৱল ফটা কানি। দাঙি দিলে দুইফালে গুচি যায় ফটা কানিবোৰ। এই অৱস্থা। ৰাজ্যৰ জলসম্পদ বিভাগে 5,50,00,000 টকা ব্যয় কৰি প্ৰায় 1 লাখ লোকক এই তুলি দিয়াৰ ব্যৱস্থা কৰিছিল। ইয়াৰ বাবে নিবিদা আহ্বান কৰিছিল। নিবিদা মতে তুলিৰ দীঘল পুতল কিমান হ'ব লাগিব সকলোবোৰ ধাৰ্য কৰা হৈছিল, কিন্তু সেইমতে কৰা নহল কিয়? আৰু তাৎক্ষণিকভাৱে ইয়াৰ বিৰুদ্ধে কিয় বিভাগে তদন্ত ঘোষণা কৰা নাই, সেয়াও ৰহস্যজনক কথা। নিবিদা মতে 6 ফুট দীঘল হ'ব লাগে তুলিখন, 3 ফুট বহল হ'ব লাগে আৰু 4 কিলো ওজনৰ হ'ব লাগে, কিন্তু হৈছে কি প্ৰায় 1.5-2 ফুট বহল। আনহাতে আঁঠুৱাবোৰ দিছে 3 ফুট দীঘল। নে আপুনি তাত সোমাব পাৰে, নে আপুনি শুব পাৰে। গতিকে তুলি প্ৰদানৰ নামত কোনে টকা খাইছে, এই কথাবোৰ ৰাজহুৱা হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে। এইবিলাক এনেই এৰি দিব পৰা কাম নহয়। বান বিধ্বস্ত লোকক এই ধৰণে উপহাস কৰাৰ অধিকাৰ এওঁলোকক কোনেও দিয়া নাই। চবতে টকা খায়। বানপানীৰ টকা কেইটাও খাব লাগে নেকি? ভাবকচোন, টকা কোনটো বিভাগত কোনে নাখায়, কোনটো কামত নাখায়, অথচ বানপানীৰ সাহায্যৰ নামত প্ৰদান কৰা টকাখিনিও যদি খায়, কেনেকে সহ্য কৰিব কওকচোন? এওঁলোকক আপোনালোকে গালি নাপাৰি মন গ'লে এনেকুৱা লাগে লাইট পষ্টত বান্ধি পিটিব লাগে, এনেকুৱা মন যায়। কিন্তু লাভ নাই, নোৱাৰো, আমি নোৱাৰো। আমি সাধাৰণ মানুহ কৰিব নোৱাৰো। এওঁলোকৰ বিৰুদ্ধে কোনো তদন্ত নহয়, কোনো ব্যৱস্থা নহয়, কাৰণ এওঁলোক চব ডাঙৰ মানুহ। মাটি গ'ল, ভেটি গ'ল, 10-15 বছৰ পিছুৱাই গ'ল জীৱন। তাৰ পিছত কিয় এই লৰা ধেমালি কৰিছে ৰাজ্যৰ জলসম্পদ বিভাগে? জলসম্পদ মন্ত্ৰীয়ে উত্তৰ দিব লাগে, ক্ষমা খুজিব লাগে বানাক্ৰান্তৰ ওচৰত। আৰু মুখ্যমন্ত্ৰী মহোদয়, আপুনিও এই বিষয়টোত হস্তক্ষেপ কৰি তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰক। আপোনাৰ নামৰো কথা আছে, কাৰণ এই তুলিবোৰক মামা তুলি বুলি ইতিমধ্যে ৰাইজে আখ্যা দিছে। গতিকে মামা তুলিৰ মৰ্যাদা অটুট ৰাখিবলৈ গোটেই বিষয়টো সম্পৰ্কত তদন্ত ঘোষণা কৰক আৰু দোষীক শাস্তি প্ৰদান কৰক। কথা ইমানেই। মন কৰক প্ৰিয় ৰাইজ, এতিয়ালৈকে বানপানীৰ কাৰণ কাৰক সম্পৰ্কে তদন্ত ঘোষণা কৰা নহল। ইতিমধ্যে তাত আন্দোলন কৰা জাতীয়তাবাদী সংগঠনসকলে বিষয়টোৰ পৰা আঁতৰি গ'ল, বা এই গোটেই বিষয়টো তদন্তৰ আওতালৈ আনিবৰ কাৰণে চৰকাৰক বাধ্য কৰিব পৰা কোনো এটা কাম কৰা নাই কোনো এটা সংগঠনে। মন কৰিব, ঠাণ্ডা ক'ত কোনে কেনেকৈ চলাই আছে। সাধাৰণ মানুহক কৰা অন্যায়ৰ পাপ, সাধাৰণ মানুহৰ অভিশাপ এনেই নাযায়, ভুগিব লাগিব। আপোনালোকে মন কৰক, ভুগিবই লাগিব। গতিকে প্ৰিয় দৰ্শক, আজি এটা কথাই কৈছো, যিসকল বিষয়া, যিসকল ঠিকাদাৰে তুলিৰ নামত বন্যাক্ৰান্ত লোকসকলক এই ধৰণে উপহাস কৰিছে, ঠগ প্ৰবঞ্চনা কৰিছে, বান সাহায্যৰ টকাবোৰ গোগ্ৰসে গিলিছে, তেওঁলোকক আমি অভিশাপ দিওঁ আহক। তেওঁলোকে এই পৃথিৱীতে নিজৰ কৰ্মফল ভুগিব লাগিব। ধন্যবাদ। জয় অসম। কি কৰিব? আৰু সংবাদ মাধ্যমে যদি তাক লৈ নিউজ কৰে, তেওঁলোকে কি কৰে? ভাবুকি দিয়ে। সংবাদ মাধ্যমক মাতি দম দিয়ে, দাদাগিৰি কৰে। সাধাৰণ জনতাই যদি মাত মাতে, বিধায়কে মানুহ পঠুৱাই ফোন কৰি মানুহৰ ঘৰলৈ পঠাই ভাবুকি দিয়ে। কালি ময়ূৰ বৰগোহাঁই তেওঁ কি কৈছে যে তেওঁ গণতান্ত্ৰিক পদ্ধতিত ব্যৱহাৰ নকৰে, তেওঁ শান্তিপূৰ্ণ কাম কৰিব নোৱাৰে, তেওঁ অহিংস নীতিত বিশ্বাস নকৰে। আৰে
কি বুজাইছা সংবিধানৰ শপত লৈ এজন বিধায়ক তেওঁ সংবিধানৰ শপত লৈ দায়িত্ব লৈছে জনতাৰ প্ৰতিনিধি বুলি কৈছে সংবিধানৰ মৌলিক প্ৰমূল্যবোধক তেওঁ ভৰিৰে মোহাৰি দিছে তেওঁ কৈছে মই অহিংস নীতিত বিশ্বাস নকৰো তাৰ মানে কি বুজাইছে তেওঁ বুজাইছে যে তোমালোকে যদি আমাৰ বিৰুদ্ধে মাত মাতা নিউজ কৰা কথা কোৱা আমি তোমালোকৰ ঘৰলৈ গুণ্ডা পঠাম দগাবাজ পঠাম প্ৰয়োজনত বন্দুক তুলি ল'ম মানুহ মাৰিম হত্যা কৰিম মানুহক নিশেষ কৰিম তেওঁলোকে কয়লা কৰিব সিন্ডিকেট কৰিব তেওঁলোকে বালিশিল খনন কৰিব মানুহবোৰ যেতিয়া মৰিব কোনোবাই মাত মাতিব তেওঁলোকে মানুহৰ ঘৰলৈ গুণ্ডা পঠাই ভাবুকি দিব এয়া নেকি জনপ্ৰতিনিধিৰ কাম তেওঁৰ বিৰুদ্ধে আমি আজি এফআইআৰ দিছো অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ দল জাতীয় যুৱ বাহিনীৰ প্ৰতিনিধিয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দিব ইতিমধ্যে দিবলৈ গৈ আছে আৰু লগতে ময়ূৰ বৰগোহাঁই প্ৰসংগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ এটা প্ৰশ্ন আছে এই তিনিজন মানুহৰ নাম আমি উল্লেখ কৰি আছো না সুশান্ত বৰগোহাঁই ময়ূৰ বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰ হয়নে এই তিনিজন ব্যক্তিৰ বিৰুদ্ধে তেওঁলোক যদি জড়িত আছে চিবিআই এনকুৱাৰী নিদিয়ক কিয় জড়িত আছে নে নাই গম পাব লাগিবতো ৰাইজে প্ৰশ্ন উঠিছে চিবিআই এনকুৱাৰী দিয়ক আৰু লগতে ময়ূৰ বৰগোহাঁই কালি যিটো কথা ক'লে যে তেওঁ অহিংস নীতিত বিশ্বাস নকৰে তাৰ মানে কি বুজাইছে গুপ্ত হত্যাৰ দৰে এক ঘটনা তেওঁ আৰম্ভ কৰিব গুপ্ত হত্যাৰ পিৰিয়ড সৃষ্টি কৰিব ময়ূৰ বৰগোহাঁই এই ষ্টেটমেণ্টটোৰ প্ৰসংগত মুখ্যমন্ত্ৰী মহোদয়ৰ কি স্থিতি আমি এইটো জানিবলৈ বিচাৰো কোনো প্ৰস্তুত নাছিলে এনে এটা বান পৰিস্থিতিৰ বাবে ৰাইজে কেতিয়াও ভবা নাছিলে কিন্তু প্ৰথম আমাৰ প্ৰশ্নটো এইটোৱে যে চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ ডিচিয়ে কিন্তু ইনফৰমেশ্যন পাইছিলে মন জিলাৰ আয়ুক্তই খবৰ দিছিলে সেই ইনফৰমেশ্যন পোৱাৰ পাছতো ৰাইজক কিন্তু ইনফৰ্ম কৰা নহ'ল সতৰ্কবাণী এটা সংবাদ মাধ্যমক আপোনালোককতো জনাব পাৰিলেহেঁতেন সংবাদ মাধ্যমৰ জৰিয়তে যে ৰাইজ প্ৰস্তুত থাকিব ধুমুহা আহিব পাৰে বুলি যেনেকে জনায় তেনেদৰে আমাক যদি জনালেহেঁতেন সেইদিনা ৰাইজ প্ৰস্তুত থাকিলেহেঁতেন 105 মান মানুহ মৰিছে নমৰিলেহেঁতেন আমাৰ ঘৰ দুৱাৰ যিবোৰ ধ্বংস হৈ গ'ল নহ'লহেঁতেন সেইখিনি লুপ হোলছ তেওঁলোকৰ থাকিলে মানুহ মৃত্যু হ'ল মানুহ সৰ্বহাৰা হ'ল তাৰ পাছতো প্ৰশাসন কেইবাটাও দিনলৈকে প্ৰশাসন ৰেডিয়ে নাছিলে মানুহক সহায় কৰিছে সাধাৰণ জনতাই অসমৰ বিভিন্ন প্ৰান্ত আনকি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি ইনফ্লুৱেঞ্চাৰ ছ'চিয়েল মিডিয়া বেলেগ বেলেগ সাধাৰণ ৰাইজ NGO মিলি মানুহক উদ্ধাৰ কৰিছে প্ৰশাসনে একোডাল কৰা নাই তাৰ পাছত প্ৰশাসনে কি কৰিছে যেতিয়া মানুহৰ বাবে সাহায্য আহিছে তুলি কেইখন কালি দেখিছে নহয় 6 ফুট 3 ফুট তুলি বনাবলৈ দিছিলে টেণ্ডাৰ ওলাইছিলে প্ৰশাসনে চাব লাগিছিলে তুলি দেখি থাকি ইপাৰ সিপাৰ দেখি সেইখন তুলি নেকি মানুহবোৰ আমাৰ ভিক্ষাৰী নেকি ভিক্ষাৰী বুলি ভাবিছে যে লদিয়াই দিব ফৰ্মুটিয়াই দিব যি লাগে চাউল চৰাইক চাউল দিয়া দি ছটিয়াই দিব মানুহে খাব গতিকে তেওঁলোকে প্ৰশাসনে কি কৰিছে যিটো 15,000 টকা আহিছে তাৰ নামত গাফিলতি ৰাইজক দিব লগা প্ৰত্যেকটো ক্ষতিপূৰণৰ টকাৰ নামত গাফিলতি ইমান খপনে ইমান ডাঙৰ ডাঙৰ অফিচাৰ ইমান ডাঙৰ ডাঙৰ পদবীত থকা ব্যক্তি তেওঁলোকে সকলো পায় সকলো পোৱাৰ পাছত তেওঁলোকে সৰ্বশ্ৰান্ত হোৱা বানত আক্ৰান্ত হৈ মৰি যোৱা মানুহবোৰ সকলো হেৰুৱা মানুহবোৰৰ ঘৰলৈ অহা তুলিৰ টকাটো খাই ঘৰলৈ অহা 15,000 নিয়াৰিকে দিব নোৱাৰে এনে মানুহে পাব্লিক চাৰ্ভেণ্ট হিচাপে কি কৰিব আৰু সংবাদ মাধ্যমে যদি তাক লৈ নিউজ কৰে তেওঁলোকে কি কৰে ভাবুকি দিয়ে সংবাদ মাধ্যমক মাতি দম দিয়ে দাদাগিৰি কৰে সাধাৰণ জনতাই যদি মাত মাতে বিধায়কে মানুহ পঠুৱাই ফোন কৰি মানুহৰ ঘৰলৈ পঠাই ভাবুকি দিয়ে কালি ময়ূৰ বাঘে ধৰি থৈছে নহয় এতিয়া মুখ্যমন্ত্ৰী হ'লে কি হ'ব হয় নহয় নিজৰ চৰকাৰ আমি পাতিছোঁ চৰকাৰ গতিকে আমিতো কমেই তাতে মুখ্যমন্ত্ৰী আকৌ স্বয়ং নিজে আকৌ সকলোৰে মামা ভাগিনহঁত কিমান আছে সেই ভাগিনহঁতৰ লগত বাৰু এনেকুৱা কৰে নেকি আচলতে মামাৰ গাত দুখ নাই এই যাক কামকেইটা দিছিলে এইকেইটা বদমাছ মানে মামাক গোটেই মানে বৰবাদ কৰিবলৈ সিহঁতে উঠি পৰি লাগিছে এতিয়া ভাগিনহঁত অসন্তুষ্ট গতিকে ভাগিনতে ভিডিঅ' নবনাব জানো এয়া কিমান ধুনীয়াকৈ দেখাইছে চাওক এমাহৰ পাছত মানে প্ৰথমে বালক মিঠাতেল দিছিলে আৰু বালক মিঠাতেলৰ পাছত মানে মামা তুলিখন আহিলে এখন চব ইপাৰৰ পৰা সিপাৰলৈ চাই দিলে জেলেঙা আৰু প্ৰায় এখন 5 ফুট মানৰ এখন তুলি বোলে মামা তুলি বুলি কৈছে আৰু এখন খুব চৰ্চা লাভ কৰিছে আৰু বানপীড়িত ৰাইজে বিশ্ব ৰেকৰ্ড কৰি আছে এখন মামাই যে ইমান ডাঙৰ এখন তুলি দিছে আৰু লগতে ৰাইজে এতিয়া শুব অখিল গগৈ ডাঙৰীয়া তেওঁৰ কথা কি ক'ম তেওঁতো একদম ক'বই ন যি সঁচা তেওঁ নোকোৱাকৈ কেতিয়াও নোৱাৰে কাৰোলৈ ভয় নকৰে গতিকে তেওঁ একদম ধুনীয়াকৈ নামেই দি দিলে কি বোলে মামা তুলি মামা আঁঠুৱা শুনিছে চাগে চবেই কথাখিনি তথাপি এবাৰ শুনি লওক বাপেৰৰ মুখটো দিছে ধেমালি পাইছে ন হা ধেমালি পাইছে আমাৰ শিৱসাগৰৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই যিখন তুলি দিছে মামা তুলি যিটো আঁঠুৱা দিছে মামা আঁঠুৱা যিটো তেল দিছে বালক মিঠাতেল বাপেৰৰ মুখটো দিছে সঁচাকৈ দেই বাপেৰৰ মূৰটো দিছে কিন্তু ক'বই লাগিব সঁচা কথা এতিয়া কথা হ'ল এইখিনিতে মানে সেই আমাৰ অসমীয়াত কথা এটা আছে নহয় বোলে নাই মোমাইতকৈ কণা মোমাই ভাল এতিয়া আমাৰহে ফটা কোপাল যে আমি মুখ্যমন্ত্ৰী হিচাপে যিটো মামা পালোঁ সেইটো আকৌ কণা তেওঁৰ গাতো ভুল নাই তেওঁ চব বস্তু আধা দেখা পায় এতিয়া যিমান মানে ভয়ংকৰকৈ বানপানীটো হ'ল তেওঁতো আধাহে দেখা পাইছে আধা তেওঁ দেখাই নাই এটা চকু কণা হ'লে কি হয় এটা চকুটো নেদেখেই ন চব বস্তুবোৰ মানে আধাকৈ দিয়ে তেওঁ কণা যেতিয়া উপায় নাই এতিয়া ক'বই লাগিব এতিয়া মামাৰ গাত দুখেই নাই দিছে দিয়কচোন নাই মোমাইকৈ কণা মোমাই ভাল যেতিয়া কণা মোমাই এটা যিখিনি পায় সেইখিনি তেওঁ কৰিছেই কিন্তু নকৰাকৈ থোৱা নাই
বহুতখিনি কৰিছে। কণা মোমাই পৰিলে এতিয়া কি হ'ব? আমাৰে কপাল বেয়া আছিলে আৰু ভুগি থাকক আৰু এতিয়া ৰাইজে। অতি দুখেৰে জনাওঁ যে বৰ্তমান সময়ত কিছুমান নিকৃষ্ট মানুহে বৰ্তমান সময়ত বানপীড়িত মানুহক লৈ দুৰ্নীতি কৰা দেখা পোৱা গৈছে, টকা খোৱা দেখা পোৱা গৈছে। আপোনালোকে দেখিব যে জলসম্পদ বিভাগ নামৰ এটা বিভাগ আছে, যিটো বিভাগৰ জৰিয়তে 5,50,00,000 টকা আবণ্টন হৈছে তুলিৰ কাৰণে, আৰু সেই তুলি তেওঁলোকে দেখুৱাইছে 550 টকা এখন তুলিৰ দাম। কিন্তু যিবিলাক তুলি আপোনাৰ বজাৰত যদি কিনিবলৈ যায় 250 টকা 300 টকাত পায়, তেওঁলোকে 550 টকা দিছে। কিন্তু সেই তুলি ইমানেই চুটি আৰু মানদণ্ডটো কম, মানে আপোনাৰ 3.5 ফুট 4 ফুট মান দীঘল হ'ব, বহলটো 3 ফুট মান হ'ব, আৰু লগতে তাৰ যিটো ভিতৰত তেওঁলোকে কপাহী বুলি মানে কপাহ ব্যৱহাৰ কৰিছোঁ নে কপাহী কিবা ব্যৱহাৰ কৰিছোঁ বুলি লিখিছে, কিন্তু ভিতৰত এইটো ভুচি বুলি ক'ব লাগিব আমি। এই কাপোৰটো যে গ্ৰাইণ্ডিং কৰি নে এইটো কাটি যিটো কৰে, সেই তেনেকুৱা ধৰণে কৰি তাত ভৰাই দিছে। চৰকাৰৰ ইমানখিনি টকা এটা বিভাগে, জলসম্পদ বিভাগে কৰিছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই বিভাগৰ যিজন মন্ত্ৰীজনৰ কিন্তু গৃহজিলাত হৈ আছে গোটেই প্ৰলয়টো। তাৰ পাছতো কিন্তু কেৱল মাত্ৰ কেইকোটিমান টকা পকেটত ভৰাবৰ কাৰণে কিছু সংখ্যক নিকৃষ্ট মনৰ ব্যক্তিয়ে আজি গোটেই ব্যৱস্থাটো এটা মানে এনেকুৱা দুখ লাগিছে। গোটেই অসমৰ মানুহে হিয়া উজাৰি যি সময়ত আমাৰ মানে শিৱসাগৰবাসীক সহায় কৰিছে, চৰাইদেউবাসীক সহায় কৰিছে, গোটেই অসমৰ মানুহে উবুৰি খাই পৰিছে সহায় কৰিবৰ কাৰণে, সেই সময়ত কিন্তু এই জলসম্পদ বিভাগে অতি নিকৃষ্ট চিন্তাৰে সেই পইচাটো তেওঁলোকে আত্মসাৎ কৰাৰ এটা চিন্তা কৰিছে। গতিকে এই কথাবিলাক ৰাইজে ভাবক, চিন্তা কৰক। সময় বাগৰি গুচি যাব, কিন্তু এই নিকৃষ্ট চিন্তাৰ মানুহবিলাকক কিন্তু আমি মনত ৰাখিব লাগিব।